মেথছ ফাউণ্ডেশ্যন বেটছৰ 17 নম্বৰ ক্লাছটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ এভাৰেজৰ ওপৰত আলোচনা কৰি আছোঁ নহয় জানো? হয়, আপোনালোকক মই হোমৱৰ্ক দিছিলোঁ, তাৰ মানে কি প্ৰেক্টিছ ছেট দিছিলোঁ, কুৱেশ্যন প্ৰেক্টিছ ছেট দিছিলোঁ। আমি অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিম সকলোৰে সুবিধাৰ্থে। আপোনালোকৰ উত্তৰ আহি গৈছে। কাইলৈৰ পৰা আমি আলোচনা কৰিম পাৰ্চেণ্টেজৰ ওপৰত আলোচনা কৰিম, মিক্সাৰ এণ্ড এলিগেশ্যন এই টপিকটো কাইলৈৰ পৰা আমি আলোচনা কৰিম। হয়, প্ৰথম প্ৰশ্নটো আছিলে ফাইণ্ড দ্য এভাৰেজ অফ 205, 302, 108, 403 আৰু 202। এই সংখ্যাবোৰৰ কি উলিয়াব কৈছিলোঁ বা কি উলিয়াব কৈছে, এভাৰেজটো উলিয়াব কৈছে নহয় জানো? হয়, আমি ডাইৰেক্ট কৰিব পাৰোঁ। ইয়াতে সংখ্যাখিনি কি আছে? 205 আছে, 302 আছে, 108 আছে, 403 আছে আৰু কি আছে? 202 আছে। ডেভিয়েশ্যনৰ দ্বাৰা আপোনালোকে কৰিব পাৰে, ডাইৰেক্টো কৰিব পাৰে। চাওক, আপোনালোকৰ উত্তৰ ওলাইছে। চাওক, মই এটা এভাৰেজ ধৰি ল'ম। কিমান ধৰিম? 200 ধৰিম। 200টা মই এভাৰেজ ধৰিছোঁ। মই ধৰা এভাৰেজটো শুদ্ধ হ'বও পাৰে, শুদ্ধ নহ'বও পাৰে, হয়নে? ঠিক আছে, আমি কৰিবলৈ চেষ্টা কৰিম। আমি কিমান ধৰিছোঁ? 200 ধৰিছোঁ। গড় মানটো 200 ধৰিছোঁ। চাওক, ইয়াত কিমান বেছি হৈছে? 5 বেছি হৈছে, +5 দিয়ক। ইয়াতে কিমান বেছি হৈছে? 100, 102 বেছি হৈছে। কিমান কম হ'ব? 92 কম হ'ব নহয় জানো? 92। ইয়াতে 403 আছে, কিমান বেছি হ'ব? 203। ইয়াতে চাওক, 203 এটা বেছি হৈছে নহয় জানো? আৰু ইয়াতে কিমান বেছি হৈছে? 2 এটা বেছি হৈছে। হয়, এতিয়া আপোনালোকে ছল্ভ কৰিব পাৰে, আৰামত ছল্ভ কৰিব পাৰে। এই দুটা কিমান হ'ল? 205 হ'ল। 205 হ'লনে? হয়, 205 হ'ল। একদম ইজি মেথডত কৰিবলৈ চেষ্টা কৰক। চাওক, এই দুটা আমি ছল্ভ কৰিম, প্লাছে মাইনাছে মাইনাছ, হয়নে? 92 মাইনাছ কৰিলে কিমান থাকিব? ইফালে 8, 10 থাকিব নহয়নে? ইয়াত 5 থাকিলে চাওক কি কৰিব এতিয়া? 5টো কি 210 হ'ল? 200 কিমান হ'ল? 220। আমি বিচলন কিমান পালোঁ? 220 পালোঁ। আমি ধৰা এভাৰেজটো শুদ্ধ হোৱা নাই। আমি কিমান ধৰিছিলোঁ? 200 ধৰিছিলোঁ। ইয়াত বিচলনটো কি হ'ব লাগিছিলে? 0 হ'ব লাগিছিলে। বিচলনটো যদি 0 হোৱাহেঁতেন, ডেভিয়েশ্যন যদি 0 হোৱাহেঁতেন, তেতিয়া এই 200টোৱে শুদ্ধ উত্তৰ হ'লেহেঁতেন, হয়নে? চ' কি কৰিব লাগিব? আমি অলৰেডি আলোচনা কৰিছিলোঁ। আমি ধৰা 200 এভাৰেজটোৰ লগত কি যোগ কৰিব লাগিব? তাৰমানে কি যোগ কৰিব লাগিব? বিচলনটোক যোগ কৰি নাম্বাৰ অফ অবজাৰভেশ্যনেৰে আমি ডিভাইড কৰিব লাগিব। 1, 2, 3, 4, 5। আপোনালোকক বুজাইছোঁ কাৰণে ইমান সময় প্ৰয়োজন হৈছে, হয়নে? 5 4 গুণ কিমান হ'ব? 20। 5 4 গুণ কিমান হ'ব? 20। হয়, কিমান পালোঁ? 244 পালোঁ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি। আপোনালোকৰ উত্তৰ ওলাই গৈছে। ডাইৰেক্টো কৰিব পাৰে আপোনালোকে, ডাইৰেক্ট কৰিলেও কৰিব পাৰে, ডাইৰেক্ট কৰি চাব পাৰে আপোনালোকে। গোটেইখিনি যোগ কৰি দিব, তাৰপিছত 5ৰে হৰণ কৰি দিব। ইয়াতে কি আছিলে? ছজনীয়া এটা ল'ৰা গ্ৰুপৰ নম্বৰবোৰ দিয়া আছিলে, হয়নে? নম্বৰবোৰ কি দিয়া আছিলে? নম্বৰবোৰ দিয়া আছিলে 48, হয়, 59, 87, 37, 78, 57, হয়নে? সংখ্যা কেইটা আছে? 1, 2, 3, 4, 5, 6। ডাইৰেক্ট কৰিব পাৰে, ইচ্ছা কৰিলে আপোনালোকে ডেভিয়েশ্যনৰ দ্বাৰাও কৰিব পাৰে। যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব। হয়, আপোনালোকৰ উত্তৰ আহিছিলে, তথাপিতো সকলোৰে সুবিধাৰ্থে মই অকণমান কৰি দিবলৈ চেষ্টা কৰিছোঁ। চাওক, ডেভিয়েশ্যন আপুনি কি ধৰিব পাৰে? 50ও ধৰিব পাৰে, 60ও ধৰিব পাৰে, আপোনাৰ কথা। হয়, আমি কি ধৰিম? 50 আমি ধৰিম। এভাৰেজটো আমি কিমান ধৰিম? 50 ধৰিছোঁ।
50 হ'লে ইয়াতে কিমান কম হ'ব 2 এটা কম হ'ব -2 হ'ব ইয়াতে কি হ'ব +9 হ'ব ইয়াতে কিমান বেছি হৈছে হয় 37 বেছি হৈছে নহয় জানো ইয়াতে কম হৈছে তাৰ মানে কিমান কম হৈছে 13 কম হৈছে ইয়াত 78 আছে কিমান বেছি হৈছে 28 বেছি হৈছে প্লাস হ'ব নহয় জানো ইয়াতে 7 এটা বেছি আছে কৰিব পাৰে আৰামত এতিয়া ইয়াত প্ৰবলেম থাকিব নালাগে কাৰো মোৰ বুধে বিচলন কিমান পাইছে আপোনালোকে বিচলন বা ডেভিয়েশন কিমান পাইছে ডাইৰেক্ট কৰিব পাৰে কি কথা আছে হয় 60 কিমান পাইছে গুড একেটাক সলভ কৰি আমি কিমান পাম 66 পাম আমি ধৰা এভাৰেজটো শুদ্ধ নহয় সো কি কৰিব লাগিব 50 ৰ লগত আপুনি এই যেটো বিচলন পাইছে ডেভিয়েশন যেটো পাইছে আমি কিহেৰে হৰণ কৰিব লাগিব 1 2 3 4 5 6 নাম্বাৰ অফ অবজাৰভেশনেৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 6 আছে নহয় জানো 6 এঘাৰং কিমান হ'ব হয়নে কিমান হ'ব 66 হ'ব সো যোগ কৰক 61 ইয়া শুদ্ধত্তৰ কি হ'ব 61 হয় সকলোৱে শুদ্ধত্তৰ আহিছে হয় আপুনি ইচ্ছা কৰিলে 60 ধৰিব পাৰে চাওক মই কনসেপ্টৰ কাৰণে কৈ দিবলৈ চেষ্টা কৰিছো যদি আপুনি এভাৰেজ 60 ধৰে আমি কি 60 ধৰিছো তেতিয়া কি হ'ব তেতিয়া অংকটো বেলেগ হ'ব তাৰ মানে বেলেগ হ'ব মানে কি ক'ব বিচাৰিছো বিচলনটো বেলেগ হ'ব ইয়াতে কিমান হ'ব -12 হ'ব হয়নে ইয়াতে কিমান হ'ব -1 হ'ব ইয়াতে কিমান হ'ব 27 হ'ব ইয়াতে -23 হ'ব আৰু ইয়াতে কিমান হ'ব ইয়াতে কিমান 78 আছে হয়নে 70 হলে কিমান বেছি হ'ব 18 বেছি হ'ব ইয়াতে -3 হ'ব একেটা সলভ কৰক যেটা সলভ কৰিব আপুনি কিমান পাব হয় ডেভিয়েশন কিমান পাব 6 পাব চাব ডেভিয়েশনটো কিমান পাব 6 পাব আমি কিমান ধৰিছিলো 60 ধৰিছিলো 60 আপন কি হ'ব 6 6ক 6ৰে হৰণ কৰিলে কিমান হ'ব 1 হ'ব ইকুৱেল কি হ'ব 61 কৰি চাব আপোনালোকে 60 ললেও আপোনালোকে মানে 60 ধৰিলেও কি পাব এনসাৰটো 61 পাব বা ডাইৰেক্ট কৰিলেও আপোনালোকে 61 পাব হয় 3 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে প্ৰথম 10টা যুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য হ'ব ইয়াৰ ট্ৰিক আছে ধুনিয়া ট্ৰিক আছে হয় আপোনালোকক ট্ৰিকটো মই আজি ক'বলৈ গৈ আছো চাওক ইয়াতে কি কৈছে প্ৰথম 10টা যুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য বুলি কৈছে প্ৰথম যুগ্ম সংখ্যাবোৰ আমি লিখিবলৈ চেষ্টা কৰিম 2 4 6 8 10 12 14 হয়নে কিমান কৈছে 10টা 1 2 3 4 5 6 7 8 এতিয়া এইখিনি আমি যোগ কৰি থাকিম নেকি প্ৰয়োজন নাই আমি কিহেৰে হৰণ কৰিব লাগিব 10 ৰে হৰণ কৰিব লাগিব নাম্বাৰ অফ অবজাৰভেশন কেটা আছে তাৰ মানে সংখ্যাৰ পৰিমাণ কেটা আছে 10টা আছে 1 2 3 4 5 6 7 8 9 10 10টা আছে নহয় জানো সো আমি 10 ৰে হৰণ কৰিব লাগিব তাৰ মানে এই আটাইবোৰ সংখ্যা আমি যোগ কৰিব লাগিব তাৰ কাৰণে ট্ৰিক আছে ট্ৰিকটো আপোনালোকক কম মই হয় হয় গৌৰৱৰ লেট হৈ গৈছে আজি ঠিক আছে ইয়াৰ ট্ৰিকটো হৈছে নাম্বাৰ সিৰিজৰ ওপৰত মই ভিডিও এটা বনাইছোই আমি নাম্বাৰ সিৰিজৰ ওপৰতো আলোচনা কৰিম হয় প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ গড় মান ডাইৰেক্ট মনত ৰাখিব পাৰে n+1 তাৰ মানে মই কি কৈছো n মানে কি সংখ্যা তাৰ মানে ইয়াতে n ৰ মান কি হ'ব 10 হ'ব চাওক ইয়াতে কি কৈছে 10টা কৈছে হয়নে সো ডাইৰেক্ট ক'ব পাৰে ইয়াত n ৰ মান কি হৈছে n ৰ মান কি হৈছে n ৰ মান কি হৈছে 10 তাৰ মানে 10টা আছে এটো n+1 10 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 11 1 সেকেন্ডত আপুনি কৰিবলৈ সক্ষম হ'ব হয় ইয়াৰ শুদ্ধত্তৰ কি হ'ব অপচন সি ঠিক আছে এনেকেও কৰিব পাৰে চাওক মই আৰু এটা ট্ৰিক আপোনালোকক ক'বলৈ চেষ্টা কৰিছো 2 4 6 8 10 12 14 16
18 20 এটা সিকুৱেন্স ফ্লো কৰিছে নে তাৰ মানে মই কি ক'ব বিচাৰিছো চাওক এটা সিকুৱেন্স ফ্লো কৰিছে 2 4 6 তাৰ মানে 2 2 ব্যৱধানত গৈ আছে হয়নে 3 তাৰ মানে 2 2 ব্যৱধান মানে মই এটো ক'ব বিচাৰিছো দুটাৰ ডিফাৰেন্স কিমান হৈছে 2 হৈছে 4 ৰ পৰা 2 গলে 2 6 ৰ পৰা 4 গলে 2 তাৰ মানে এটা সিকুৱেন্স ফ্লো কৰিছে এনে ধৰণে যদি থাকে আপোনালোকে কাম এটা কৰিব পাৰে ইয়াতে চাওক 1 2 3 4 5 6 7 8 9 10 10টা সংখ্যা আছে 10টা সংখ্যাৰ মাজৰ সংখ্যা দুটা লওক এই 10 আৰু 12 টো নহবনে চাওক এই দুটা সংখ্যাৰ পাছত ইয়াত কেটা সংখ্যা আছে 1 2 3 4 ইয়াতো 1 2 3 4 মধ্যটো লৈ লওক তাৰ মানে মই কি ক'ব বিচাৰিছো মাজৰ সংখ্যা দুটা লওক যুগ্ম হলে দুটা আহিব অযুগ্ম হলে এটা আহিব তাৰ মানে মই কি ক'ব বিচাৰিছো চাওক 2 4 6 8 10 ইয়াত কেটা সংখ্যা আছে 5টা সংখ্যা আছে তাৰ মানে অযুগ্ম হয়নে সো মাজৰটোই কি হ'ব গড় মান হ'ব আৰু এটা সিকুৱেন্স ফ্লো কৰিছে জিটি সংখ্যা থাকিলে নহব এটা সিকুৱেন্স ফ্লো কৰিব লাগিব এই মাজৰটোই কি হ'ব গড় মান হ'ব এই যুগ্মৰ ক্ষেত্ৰত ইয়াতটো কেটা আছে 10টা সংখ্যা আছে হয় এই দুটা আমি যোগ কৰিম কি হ'ব 22 হ'ব নহয় জানো 22ক আমি তে 2 ৰে হৰণ কৰিব লাগিব ইয়াত দুটা সংখ্যা আছে সো কি হ'ব এনসাৰ 11 হ'ব এনে ধৰণৰ প্ৰশ্ন আহিলে এইবোৰো কৰি থকাৰ প্ৰয়োজন নাই এইবোৰো কৰি থকাৰ প্ৰয়োজন নাই আপোনালোকে ডাইৰেক্ট কৰিব পাৰে কেনেকৈ ডাইৰেক্ট কৰিব মনত ৰাখিব যিমানটা সংখ্যা কয় তাৰ লগত 1 এটা যোগ কৰিব ইয়াত 10টা যুগ্ম সংখ্যা উলিয়াব কৈছে সো 1 যোগ কৰক 11 এজ ফৰ এক্সাম্পল আপোনাক ক'লে চাওক প্ৰথমৰ পৰা আৰু যাব লাগিব হেতু কথা মনত ৰাখিব কিন্তু আপোনালোকে মোক কওকচোন হয় ইয়াৰ এনসাৰ কি হ'ব পাৰে প্ৰশ্ন আহি গ'ল প্ৰশ্নত এনেকৈ আহিলে ইয়াৰ গড় মান কি হ'ব আপোনালোকে মোক উত্তৰ কওকচোন হয় 21 কাৰ আহিছে 21 কৈছে ন আৰু কাৰ উত্তৰ মই আপোনালোকক কনসেপ্টটো ক'বলৈ চেষ্টা কৰিছো খুব ধুনীয়া কনসেপ্ট হয় চাওক তাৰ আগতে মই সৰু এটা এক্সাম্পল আপোনালোকক দিবলৈ চেষ্টা কৰিছো 2 4 6 8 এটা কথা মন কৰিব ইয়াতে 21 বুলি কোৱাৰ তাৰ মানে আপোনালোকে কিয় 21 বুলি কৈছে মই এটো গম পাইছো ইয়াতে 20 এটা থকাৰ কাৰণে ডাইৰেক্ট 21 বুলি ক'ব বিচাৰিছে এইটো এনেকুৱা নহয় তাৰ মানে কথাটো মই কি ক'ব বিচাৰিছো মই এনেকৈ খুধা নাই প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ তাৰ মানে কি প্ৰথম যুগ্ম 20টা স্বাভাৱিক সংখ্যাৰ গড় মান কি হ'ব তেনেকৈ যদি প্ৰশ্নত আহে তেতিয়া কিন্তু 21 এ হ'ব কিন্তু ইয়াত 20টা নাই নহয় 20টা আছে জানো চাওকচোন 2 মই ডাইৰেক্ট কনসেপ্টৰ কাৰণে কৰি দিবলৈ চেষ্টা কৰিছো 4 6 8 10 12 14 16 18 আৰু কি হ'ব 20 হ'ব কেটা সংখ্যা আছে চাওকচোন 1 2 3 4 5 6 7 8 9 10 10টা সংখ্যা আছে সো ইয়াৰ উত্তৰ কি হ'ব 11 নহবনে বাৰু কাৰণ ইয়াত কেটা সংখ্যা আছে কেটা যুগ্ম সংখ্যা আছে প্ৰথম কেটা যুগ্ম সংখ্যা প্ৰথম 10টা যুগ্ম সংখ্যা এই প্ৰশ্নটোকে মই আপোনালোকক এনেকৈ সুধিছিলো এইটো ভুল নকৰিব আপোনালোকে সো উত্তৰ কি হ'ব 11 হ'ব ইয়াৰ উত্তৰ কি হ'ব 11 হ'ব আপোনালোকে চাওক আৰু এটা এক্সাম্পল দিবলৈ চেষ্টা কৰিছো চাওক মই এনেকৈ লিখিলো 2 যোগ 4 যোগ 6 যোগ 8 যোগ ... মই কি লিখিলো 32 লিখিলো হয় ইয়াৰ উত্তৰ কি হ'ব পাৰে ফাৰ্স্ট অফ অল আপুনি এনসিওৰ হ'ব লাগিব হয় 2 ৰ পৰা 32 লৈকে কেটা যুগ্ম সংখ্যা আছে প্ৰথমে আপুনি এনসিওৰ হ'ব লাগিব হয়নে কেটা যুগ্ম সংখ্যা আছে চাওক সৰু এটা এক্সাম্পল দিব চেষ্টা কৰিছো 2 4 6 8 এই 8 সংখ্যাটোলৈকে কেটা যুগ্ম সংখ্যা আছে কওকচোন আপোনালোকে মোক
4টা আছে তাৰ পৰা এটা কথা আমি এনচিউৰ হ'ব নোৱাৰিম নে বাৰু তাৰ মানে মই কি ক'ব বিচাৰিছোঁ এই 8 সংখ্যাটোক 2ৰে হৰণ কৰিলে হৈ গ'ল 4 পাম তাৰ মানে মই কি ক'ব বিচাৰিছোঁ ইয়াতে কিয় মই 2ৰে হৰণ কৰিছোঁ আধা লৈছোঁ মানে কি ইয়াতে 1টো নাই 3টো নাই 5টো নাই 7টো নাই 4টা সংখ্যা ইয়াত কি হৈছে স্কিপ কৰা হৈছে নাই স্কিপ কৰা হৈছে হয়নে কাৰণ অযুগ্ম সংখ্যাবোৰ নাই লোৱা অযুগ্ম সংখ্যাওতো 4টা থাকিব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সো কি কৰিব ইয়াত 32 আছে ডাঙৰ সংখ্যাটো চাব 32 আছে শেষৰ সংখ্যাটো চাব 32ৰ আধা কিমান হ'ব 16 হ'ব কিমান হ'ব 16 তাৰ পৰা আপোনালোকে এনচিউৰ হ'ব পাৰিব যে কিমানটা যুগ্ম সংখ্যা আছে 16টা যুগ্ম সংখ্যা আছে তেনেহলে প্ৰথম 16টা যুগ্ম সংখ্যাৰ গড় মান কি হ'ব n+1 ইয়াত n ৰ মান কি হ'ব কেটা আছে 16টা আছে তাৰ মানে 17 হ'ব এক এটা যোগ কৰিলে কিমান হ'ব 17 হ'ব আপোনালোকে ধৰিব পাৰিছে কথাটো ঠিক আছে আৰু এটা এক্সাম্পল লম তাৰ পিছত আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িবলৈ চেষ্টা কৰিম হয় কনসেপ্টৰ কাৰণে মই কৰিবলৈ চেষ্টা কৰিলো কনসেপ্টটো ক্লিয়াৰ হোৱাটো খুব দৰকাৰ চাওক আৰু এটা এক্সাম্পল লৈছো হয় ইয়াৰ এনসাৰ কওকচোন আপোনালোকে এই সংখ্যাটোৰ গড় মান কি হ'ব মানে এই সংখ্যা হয় হয় ইয়াৰ আধা কি হ'ব 30 হ'ব তাৰ মানে আমি গম পালো 2 ৰ পৰা 60 লৈকে কেটা যুগ্ম সংখ্যা আছে 30টা যুগ্ম সংখ্যা আছে n ৰ মান কিমান হৈছে 30 হৈছে সো গড় মানটো আমি কেনেকৈ উলিয়াম n+1 প্ৰথম যুগ্ম স্বাভাৱিক সংখ্যাবোৰৰ হয়নে গড় মান কি হ'ব n+1 আপোনালোকক মই ট্ৰিকটো কৈছো 31 হ'ব 30 + 1 = কিমান 31 হ'ব হয় আপোনালোকৰ উত্তৰ আহি গৈছে শুদ্ধ উত্তৰ আহি গৈছে হয় কাৰোবাৰ অসুবিধা হৈছে নি বাৰু অসুবিধাটো পাব নালাগে চাওক ঠিক আছে এই প্ৰশ্নটো আপোনালোকে চাওক ইয়াত কি কৈছে প্ৰথম 11টা স্বাভাৱিক সংখ্যাৰ গড় মান কৈছে তাৰ মানে প্ৰথম 11টা এক কি হ'ব সংখ্যা কেটা কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 নহয় জানো চাওক এই সংখ্যা কেটাৰ কি উলিয়াব কৈছে গড় মান উলিয়াব কৈছে আমি এনেকৈ উলিয়াব পাৰো 11 আছে 6টো কি মাধ্য নহবনে মাধ্য মানে কি মাধ্যটোইটো গড় মান 1 2 3 4 5 1 2 3 4 5 চাওক ৰাইট সাইডো কি 5টা সংখ্যা আছে লেফট সাইডো 5টা সংখ্যা আছে মিডল নাম্বাৰটো কি 6 নহব জানো আৰু এটা সিকোয়েন্স ফ্লো কৰিছে 1 2 সিৰিয়াল কে আহি আছে হয়নে সো 6টোৱে কি হ'ব গড় মান হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চাওক প্ৰথমে কনসেপ্টটো ক'বলৈ চেষ্টা কৰিছো ইয়াৰ ধুনীয়া কনসেপ্ট এটা আছে আমি জানো নাম্বাৰ সিৰিজৰ লগত এটো সম্বন্ধ আছে হয় আপোনালোকে মোক প্ৰথমে কওকচোন 1 ৰ পৰা 11 লৈকে যোগ কৰিলে আমি কিমান পাম হয় আপোনালোকে মোক কমেন্ট কৰকচোন এই গোটেই হেটা সংখ্যা যোগ কৰিলে আমি কিমান পাম 1 ৰ লগত 2 যোগ কৰিলে 3 3 ৰ লগত 3 যোগ কৰিলে 6 6 ৰ লগত 4 যোগ কৰিলে 10 এনেকৈ গোটেইখিনি আমি যোগ কৰিলে কিমান পাম আপুনি এনেকৈ যোগ কৰি থাকিব নেকি এটা এটা কৰি যোগ কৰি থকাৰ প্ৰয়োজন নাই তাৰ কাৰণে আপোনালোকে হয় ফৰ্মুলাটো জানে n * n+1 / 2 হয়নে ইয়াৰে n টম তাৰ মানে n ইয়াত কি হ'ব 11 হ'ব কি হ'ব ইয়াতে n ৰ মান আপুনি কি দিব 11 দিব চাওক ইয়াৰ ধুনীয়া কনসেপ্ট এটাও আছে আৰু ধুনীয়া ট্ৰিক এটাও আছে আপোনালোকক মই কম 11 পূৰণ 11 যোগ আপন কি হ'ব 2 ব্ৰেকেটৰ কামটো আমি আগত কৰিব লাগিব 11 পূৰণ কি হ'ব 12 তলত কি 2 এটা আছে ওপৰত কি আছে পূৰণ আছে সো আপুনি কটাকটি কৰিব পাৰে 2 6 গুণ কিমান হ'ব 12 কি থাকিলে 6 11 কিমান হ'ব 66 আপুনি যোগ কৰি চাব পাৰে যোগ কৰিলে কি পাব 66 পাব ইয়াৰ আটাইবোৰ সংখ্যা যোগ কৰিলে আপুনি কি পাব 66 পাব হয়
চাওক আৰু এটা আপোনালোকে কৰকচোন 1 + 2 + 3 + 4 + ... মই লিখিছোঁ 16 লিখিছোঁ ইয়াৰ ইকুৱেল কি হ'ব ডাইৰেক্ট কি কৰিব পাৰে মই আপোনালোকক আৰু সৰলীকৃত কৰি দিবলৈ চেষ্টা কৰিছোঁ হয় এনৰ মান কি হৈছে 16 এনটম হয়নে এনটম চাওক 16 ইনটু এই 16ৰ পিছৰ সংখ্যাটো কি হ'ব 17 নহ'বনে এই ফৰ্মুলাটো আপুনি বাদ দিয়ক না কি কথা আছে মই জাস্ট আপোনালোকৰ কনচেপ্টটোৰ কাৰণে লিখি দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এনেকৈ কৰিব 16 টম আছে ইয়াতে 16ৰ পিছৰ সংখ্যাটো কি হ'ব 17 ডাইৰেক্ট পূৰণ কৰি দিয়ক এতিয়া কি কৰিব এই দুটা সংখ্যাৰ যিকোনো এটা আধা লওক তাৰ মানে 2 ৰে হৰণ কৰাটোই 2 ৰে আমি হৰণ কৰিব লগা হয় এই 2 ৰে হৰণ কৰিব লগা হয় যুগ্ম সংখ্যাৰ আধা লম তেতিয়া সুবিধা হ'ব দশমিকত নাহে হয়নে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে 16ৰ আধা আমি লম 16ৰ আধা কিমান হ'ব 8 নহ'বনে 8 17 কিমান 136 একদম ইজি নহলে এইবোৰ লিখি থাকিলে আপোনাৰ সময় অকণমান কনজিউম হয় ন ডাইৰেক্ট আপোনালোকে এনেকৈ কৰিব পাৰে চাওক আৰু এটা মান মই এক্সাম্পল আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে 1 ছেকেণ্ডত দিবলৈ সক্ষম হ'ব চাব 1 2 3 ছেকেণ্ডৰ ভিতৰত দিবলৈ সক্ষম হ'ব নাম্বাৰ সিৰিজৰ কাৰণেও আমি কৰি থকা নিচিনা হৈছে এই ক্লাছত হয় যি কি নহওক কাৰণ যেহেতু আমি নাম্বাৰ সিৰিজৰ ওপৰতো কৰিবগৈ লাগিব ইয়াৰ ইকুৱেল কি হ'ব 5 ছেকেণ্ডত আপোনালোকে কওকচোন চাওক হয় কিমান সময় প্ৰয়োজন হৈছে আপোনালোকে নিজে চাওক n টম চাওক 9 পূৰণ কি হ'ব 10 90 হয় কিন্তু আধাটো ল'ব লাগিব 2 ৰে হৰণ কৰিব লাগিব ন ফৰ্মুলাটো কি আছিল n * n + 1 আপন কি আছিল 2 ইয়াতে তলত 2 এটা আছে নাই 2 এটা আছে 2 ৰে হৰণ কৰিব লাগিব আপোনালোকক মই কি কৈছিলোঁ এই দুটা সংখ্যাৰ যিকোনো আধা ল'ব পাৰে ইয়াৰো আধা ল'ব পাৰে কি কথা আছে ইয়াৰ আধা ল'লে 4.5 এটা চাওক 10 লগত আপুনি 4.5 পূৰণ কৰিলে কিমান হ'ব 45 শূন্য এটা আছে দশমিকটো ক'ৰ হ'ব এটাৰ আগত দশমিক হ'ব 45.0 দশমিকৰ আছে 0 থকা নথকা একেই কথা কিন্তু আমি অযুগ্ম সংখ্যাটো আধা কিয় ল'ম দশমিকটো খেলিমেলি কৰে ন আমাক সো আমি কি কৰিম যুগ্ম সংখ্যাটোৰ আধা ল'ম যেহেতু এই দুটা সংখ্যাৰ যিকোনো আধা ল'লেই হৈ গ'ল সো 10ৰ আধা ল'ম 5 হ'ব 5 10ৰ আধা 5 হ'ব 9 5 গুণ কিমান 45 ইয়াৰ উত্তৰ কি হ'ব 45 হ'ব চাওক মই কিয় কৰাই আছোঁ এইকেইটা কিয় কৰিছোঁ চাওক আপোনালোকে গম পাব আপোনালোকে মোক কওকচোন 1ৰ পৰা 9 লৈকে এই সংখ্যাকেইটাৰ গড় মান কি হ'ব আপুনি এনেকৈও উলিয়াব নোৱাৰেনে 9টা আছে 9ৰে আপুনি হৰণ কৰিব হয়নে চাওক এই ওপৰৰ সংখ্যাবোৰ আমি যোগ কৰিব লাগিব সাম অফ অবজাৰভেশ্যন কিমান পাব আপুনি কিমান পাব আমি গম পালোঁ ইয়াতে কি আছে 9 আছে হয়নে 9 পূৰণ কি হ'ব 10 হ'ব ইয়াৰ আধা ল'ব লাগিব 5 5 9 গুণ কিমান 45 ওপৰত কি হ'ব 45 তলত কি হ'ব 9 হ'ব 9 5 গুণ কিমান হ'ব 45 হয়নে ইয়াৰ উত্তৰ কি হ'ব গড় মান কি হ'ব গড় কি হ'ব 5 হ'ব আপোনালোকে এনেকৈও কৰিব পাৰে হয়নে ট্ৰিকটো আপুনি পাহৰি গ'ল সাপোজ ডাইৰেক্ট বেসিক কনসেপ্টে আপোনালোকে কৰি উলিয়াবলৈ সক্ষম হ'ব ইয়াৰ ট্ৰিকটো মই আপোনালোকক কম চাওক ইয়াৰ ট্ৰিকটো আপোনালোকে এতিয়া ধৰিব পাৰিব n * n + 1 আপন 2 এতিয়া আপোনালোকে মোক কওকচোন এই যিটোত এইটোকে আমি এনেকৈ লিখিব পাৰোঁ হয়নে ইয়াক আমি কিহেৰে হৰণ কৰিব লাগিব এনেৰে হৰণ কৰিব লাগিব তেতিয়া আমি কি পাম এভাৰেজটো পাম তেতিয়া আমি কি পাম গড় মানটো পাম হয়নে গড় মানটো পাম প্ৰথম স্বাভাৱিক সংখ্যাবোৰৰ যোগফল তাৰ মানে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ গড় মান কি হ'ব এইটো নহ'বনে এইকেইটা কি হ'ব প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল এটা যোগফলৰ সমষ্টি হয়নে আৰু nটো কি নাম্বাৰ অফ অবজাৰভেশ্যন ইয়াতে কি নাম্বাৰ অফ অবজাৰভেশ্যন কি আছে nটা লৈছোঁ nৰ মান হয়তো 9 হ'ব পাৰে 10 হ'ব পাৰে হয়নে বেলেগ হ'ব পাৰে কাৰণে আমি n এটা লৈছোঁ
এইটো যেতিয়া আপুনি সলভ কৰিব কি পাব চাওক এই এনৰ তলত কি আছে 1 এটা আছে ওপৰত কি আছে n আছে n কেনসেল যাব এইটো ওপৰ সংখ্যা আৰু এইটো ওপৰ সংখ্যা কি থাকিবগে ইয়াৰ ইকুৱেল n + 1/2 এইটোৱে আপোনাৰ ট্ৰিকটো ইয়াৰ পৰা আমি ক্যালকুলেট কৰি এইটো পাইছো n + 1/2 আপোনালোকে কেনেকৈ মনত ৰাখিব প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ মই নোটত আপোনালোকক ট্ৰিকবোৰ লিখি দিম PDF ফাইলত আপোনালোকে পাই যাবগে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ গড় মান কি হ'ব n + 1/2 এনেকৈ মনত ৰাখিব পাৰে বা ইয়াৰ পৰা আপুনি উলিয়াবগে পাৰে এজ ফৰ এক্সাম্পল চাওক আৰু দুটামান এক্সাম্পল দিবলৈ চেষ্টা কৰিছো তাৰ পিছত আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িবলৈ চেষ্টা কৰিম চাওক n + 1/2 হয়নে চাওক এই ট্ৰিকটো আমি কেতিয়া এপ্লাই কৰিব পাৰিম স্বাভাৱিক সংখ্যাবোৰৰ ক্ষেত্ৰত প্ৰথম স্বাভাৱিক সংখ্যাবোৰৰ ক্ষেত্ৰত এটা কওকচোন আপোনালোকে মোক এই সংখ্যাবোৰৰ গড় মান কি হ'ব তাৰ মানে 1 ৰ পৰা 100 লৈকে এই সংখ্যাবোৰৰ গড় মান কি হ'ব আৰু কাৰ কাৰ উত্তৰ ওলাইছে হয় ইয়াত n ৰ মান কি হৈছে 100 হৈছে হয়নে 100 যোগ 1/2 101/2 ইয়াৰ ইকুৱেল কি হ'ব 101ক যদি 2 ৰে হৰণ কৰা হয় 50.5 হ'ব চাওক মই সৰু এটা এক্সাম্পলৰে আপোনালোকক বুজাব চেষ্টা কৰিছো গৌৰৱ চাওক 1 যোগ 2 যোগ 3 যোগ 4 সৰু এটা এক্সাম্পল আপোনাক দিছো মই ইয়াৰ উত্তৰ কি হ'ব চাওক n + 1/2 এইটো ট্ৰিকটো হয় ইয়াতে n ৰ মান কি আছে 4 আছে n তম আৰু 1 ৰ পৰা সিৰিয়ালি আহি আছে নহয়নে বাৰু চাওক 4 যোগ 1/2 কিমান হ'ব 5 হয় ইয়াৰ ইকুৱেল কি হ'ব নিজে গম পাব এতিয়া আপুনি জানো আপুনি কি কৈ আছে ৰব এটো চাওক কিমান পাব 2.5 পাব হয়নে আশা কৰিছো ধৰিব পাৰিছে তাৰ মানে কি এই দুটাৰ মাজৰ 5ৰ আধা কিমান হ'ব 2.5 বা আপুনি বেসিকৰে কৰিব পাৰে চাওক বেসিকৰে কৰিব পাৰে 4 ৰে হৰণ কৰিব লাগিব 1 ৰ লগত 2 যোগ কৰিলে 3 3 ৰ লগত 3 যোগ কৰিলে 6 6 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 10 আপুনি 4 ৰে হৰণ কৰক গড় মান পাই যাব নহয় জানো চাওক হৰণ কৰক 4 5 গুণ কিমান হ'ব 20 এনসাৰ পাই গৈছে নে সো n + 1/2 এই ট্ৰিকটো হৈছে আপোনাৰ স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ গড় মান হ'ব n + 1/2 হেতু কথা আপোনালোকে মনত ৰাখিব ক্লিয়াৰ হৈছে সকলোৰে ক্লিয়াৰ হৈছে আৰু এটা এক্সাম্পল দিছো তাৰ পিছত আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িম হয় ইয়াৰ উত্তৰ কওকচোন আপোনালোকে মোক গড় মান কি হ'ব এভাৰেজটো সুধিছো মই গড় মান সুধিছো এই সংখ্যা কেইটাৰ গড় মান হ'ব 39 কৰি দিছো এটা কিমান হ'ব হয় 20 হ'ব ভেৰি গুড কাৰণ ইয়াৰ পাছৰ 39 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 40 হ'ব নহয় নে 40ক আপুনি 2 ৰে হৰণ কৰিলে কিমান পাব 20 পাব হয় আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে খুব ইজি হয় যদি মই কওঁ 199 1 ৰ পৰা গৈ 199 লৈকে এই সংখ্যা কেইটাৰ গড় মান কি হ'ব হয় 199 এইটো কি n তম হয় আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে কিমান হ'ব 100 গড় মান কি হ'ব 100 হ'ব ক্লিয়াৰ হৈছে এলৈকে ঠিক আছে ইয়াতে কি কৈছে 6 আৰু 34 সংখ্যা দুটাৰ মাজৰ যিবোৰ সংখ্যা 5 ৰে বিভাজ্য সেই সংখ্যাবোৰৰ গড় মান নিৰ্ণয় কৰা কৈছে তাৰ মানে ইয়াত কি কৈছে বুজিবলৈ চেষ্টা কৰক 6 আৰু 34 এই সংখ্যা দুটাৰ মাজত
এনেকুৱা সংখ্যাবোৰ ল'ব লাগিব 5ৰে হৰণ যাব লাগিব, তাৰ মানে 5ৰে বিভাজ্য হ'ব লাগিব। চাওক 6 আৰু 34 হয়নে? ইয়াত কি আছে? 7 আছে, 8 আছে, 9 আছে, 10 আছে, 11 আছে, হয়নে? কিন্তু আমি যি টি সংখ্যাবোৰ ল'ব নোৱাৰিম। কোনবোৰ সংখ্যা ল'ব লাগিব? যিবোৰ সংখ্যা 5ৰে হৰণ যায়, যিবোৰ সংখ্যা 5ৰে হৰণ যায়, যিবোৰ সংখ্যা 5ৰে হৰণ যায়। 10টো হৰণ যাব, 15টো হৰণ যাব, হয়নে? আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে, আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। কোনটো কোনটো সংখ্যা ল'ব পাৰিম? 10টো ল'ব পাৰিম, 15 ল'ব পাৰিম, 20 ল'ব পাৰিম, 25 ল'ব পাৰিম আৰু 30 ল'ব পাৰিম। এই সংখ্যাবোৰ আমি ল'ব পাৰিম। কাৰোবাৰ অসুবিধা হৈছে নি বাৰু এইটো বুজাত? অসুবিধাটো হ'ব নালাগে। 10, 15, 20, 25, 30 এটা ছিকুৱেঞ্চ ফ্ল' কৰিছে, হয়নে? ছিকুৱেঞ্চ ফ্ল' কৰিছে, 5ৰ গুণিতকবোৰ নহয় জানো? চাওক 10, 15, 20, 25, 5 ব্যৱধানত গৈ আছে। চ' আপোনালোকক কি কৈছিলোঁ? মাজৰ সংখ্যাটো লৈ লওক, মাজৰটো নহ'ব জানো? হয়, ধৰিব পাৰিছে আপোনালোকে? বা এনেকৈও কৰি চাব পাৰে, কিন্তু এইবোৰ কৰি থকাৰ প্ৰয়োজন নাই। এইবোৰ কৰি থকাৰ প্ৰয়োজন নাই। 1, 2, 3, 4, 5 নাম্বাৰ অফ অবজাৰভেশ্যন কিমান আছে? সংখ্যাৰ পৰিমাণ 5টা আছে নহয় জানো? 5ৰে হৰণ কৰি চাব পাৰে। ওপৰখিনি যোগ কৰি তলৰ 5টোৰে হৰণ কৰিলে আপুনি কি পাব? 20 পাব। কাৰণ এইটো ছিকুৱেঞ্চ এটা ফ্ল' কৰি আছে, 5 ব্যৱধানত গৈ আছে। এনেধৰণৰ কেছবোৰত আপুনি কি কৰে? এনেধৰণৰ সমস্যাবোৰত আপুনি মাজৰ সংখ্যাটো লৈ হৈ গ'ল। হয়, ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। হয়, আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। এই প্ৰশ্নটো চাওক। ইয়াত কি কৈছে? 3ৰ প্ৰথম 5টা গুণিতকৰ গড় মান। একদম ইজি আছে নহয় জানো? 3ৰ প্ৰথম 5টা গুণিতক চাওক। 3 গুণ 3, 3 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ হয় 3 6 গুণ কেইটা কৈছে? ইয়াতে 5টা কৈছে ন? 5টা কৈছে। 1 2 3 4 5 কি হ'ব? 9 হ'ব। বাকী কৰি থকাৰ কি প্ৰয়োজন আছে? কাৰণ এটা ছিকুৱেঞ্চ ফ্ল' কৰিছে, 3ৰ গুণিতক 3 3 ব্যৱধানত গৈ আছে। চ' মাজৰ সংখ্যাটো কি হ'ব? এই মাধ্যও হয়, গড় মানো হয়। আপোনালোকক কৈছোঁৱেই মই, এৰিথমেটিক মিনো হয়। কেতিয়াবা প্ৰশ্নত মাধ্য উলিয়াই তেনেকৈও আহিব পাৰে। এনচাৰ কি হ'ব? ছেমেই হ'ব। মাধ্য, গড় মান, এৰিথমেটিক মিন একেই বা মধ্যমান। নেক্সট প্ৰশ্নলৈ আহিছোঁ। ইয়াতে কি কৈছে? প্ৰথম 9টা মৌলিক সংখ্যাৰ গড় মান। 9টা সংখ্যাৰ কি কৈছে? গড় মান কৈছে। মৌলিক সংখ্যাবোৰ কি আছিলে? 2 3 5 7 11 13 হয় 17 হ'ব নহয় জানো? কেইটা কৈছে? 1 2 3 4 5 6 7 আৰু 23 হ'ব নহয় জানো? কিমান হ'ল? 1 2 3 4 5 6 7 8 9 9টা হৈছেনে? এইকেইটা আমি কি কৰিব লাগিব? যোগ কৰি 9ৰে হৰণ কৰি দিলে হৈ গ'ল, হয়নে? এইটো যোগ কৰিব, যোগ কৰি গোটেইখিনি সংখ্যা যোগ কৰি 9ৰে ডিভাইড কৰিলে ইয়াৰ উত্তৰটো পাই যাব। হয়, কিমান হ'ব যোগ কৰিলে? গোটেইখিনি যোগ কৰিলে আপুনি 100 পাব আপন 9। 100ক যদি আপুনি 9ৰে হৰণ কৰে কিমান বাৰ যাব? 9 11 কিমান হ'ব? 9 11 99। 100ৰ পৰা 99 গুচি গ'লে 1 হ'ব, হয়নে? চাওক, ভাগফল আমি কিমান পালোঁ? 11 পালোঁ। গোটা সংখ্যাটো 11। কিহেৰে হৰণ কৰিছিলোঁ? 9ৰে হৰণ কৰিছিলোঁ। 9টো সদায় তলত থাকিব। আৰু ভাগশেষ কিমান পালোঁ? 1। 1টো সদায় ওপৰত থাকিব। আপোনালোকক বাৰে বাৰে মই কৈ আহিছোঁ, হয়নে? যিহেতু এইটো অপ্ৰকৃত ভগ্নাংক আছিলে, হৰটো কি? সৰু। হৰটো সৰু হ'লে অপ্ৰকৃত ভগ্নাংক আমি মিশ্ৰ ভগ্নাংকত প্ৰকাশ কৰিব পাৰোঁ, হয়নে? চ' 11 সমস্ত কি হ'ব? 9 ভাগৰ 1। 11 হোল 1/9। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি। আপোনালোকৰ উত্তৰ আহিছে। নেক্সট প্ৰশ্নটো কি আছিলে? হয়, 4টা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় 27 হ'লে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? ইয়াতে চাওক কি কৈছে? 4টা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় কৈছে। 4টা ক্ৰমিক মানে কি? কনচিকিউটিভ, হয়নে? তাৰ মানে ক্ৰমান্বয়ে গৈ থাকিব।
আমি ধৰিলোঁ এক্স ধৰিলোঁ এক্সটো 2ও হ'ব পাৰে 4ও হ'ব পাৰে 6ও হ'ব পাৰে 8ও হ'ব পাৰে কিন্তু এক্সৰ মানটো 3 হ'ব নোৱাৰে কিয় নোৱাৰে ইয়াতে কৈছে যুগ্ম সংখ্যা কৈছে হয়নে আশা কৰিছোঁ ধৰিব পাৰিছে আপোনালোকে যিকোনো সংখ্যা হ'ব পাৰে আমি নাজানো কিন্তু এক্সটো এটা যুগ্ম সংখ্যা বুলি আমি ধৰি লৈছোঁ তেনেহ'লে নেক্সট সংখ্যাটো কি হ'ব সাপোজ মই এক্সটো 2 বুলি ধৰিলোঁ এক্সৰ মান 2 বুলি ধৰিলোঁ নেক্সটৰ সংখ্যাটো কি হ'ব আপোনালোকে মোক কওকচোন 4 হ'ব পাৰে হয়নে নেক্সটৰ সংখ্যাটো কি হ'ব পাৰে 6 হ'ব নেক্সটৰ সংখ্যাটো 12 হ'ব নেকি মোক কওকচোন আপোনালোকে 2 ব্যৱধানত গৈ আছে এই 12টো যুগ্ম সংখ্যা হ'ব পাৰে কিন্তু সিকোয়েন্সটো ব্ৰেক কৰিছে সো 12টো কেতিয়া হ'ব নোৱাৰে কনসেপ্টৰ কাৰণে মই ক'বলৈ চেষ্টা কৰিছোঁ ইয়াতে সব 2 ব্যৱধানত গৈছে 2 ৰ লগত 2 যোগ কৰিলে 4 4 ৰ লগত 2 যোগ কৰিলে 6 হয়নে 6 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 8 হ'ব পাৰে 12 কেতিয়া হ'ব নোৱাৰে তাৰ মানে কথাটো হ'ল মই কিয় কৈ আছোঁ আপোনালোকে অলপ পাছত বুজি পাব চাওক নেক্সট সংখ্যাটো আমি ধৰিছোঁ হে 2 বুলি এতিয়াও সংখ্যাটো আমি নেজানো নহয় সো কি কৰিব আপুনি x + 2 দুইটো যুগ্ম সংখ্যা নেক্সট সংখ্যাটো কি ধৰিব পাৰে x + 4 ধৰিব নেক্সট সংখ্যাটো কি হ'ব পাৰে x + 6 হ'ব আশা কৰিছোঁ ধৰিব পাৰিছে ইয়াতে 3 মই কিয় লোৱা নাই 3 কিয় লোৱা নাই বাট মই 1 কিয় লোৱা নাই x ৰ লগত যদি মই 3 লওঁ কাৰণ x টো যুগ্ম সংখ্যা হ'ব লাগিব x টো 2 বুলি ধৰিলোঁ 3 লোৱাৰ লগে লগে কি হয় এটা অযুগ্ম সংখ্যা হৈ যায় কাৰণ যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰিলে এটা অযুগ্ম সংখ্যা পায় আমি আগতে আলোচনা কৰিছোঁ হয় না আমি আগতে আলোচনা কৰিছোঁ এটো ঠিক আছে ইয়ালৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো এটা সংখ্যা নেক্সট এইটো সংখ্যা হ'ব নেক্সট এইটো সংখ্যা হ'ব নেক্সট এইটো সংখ্যা হ'ব ক্ৰমান্বয়ে আমি 2 এটা বঢ়াই দিছোঁ ইয়াতে 2 এটা 2 ইয়াতে 4 হৈছে ইয়াতে 6 হৈছে সব এইকেইটা কি হ'ব যোগ কৰিব লাগিব x + 2 এইকেইটা যোগ কৰক যোগ কৰিলে গড়মান কি বুলি কৈছে গড়মান কি হয় বুলি কৈছে 27 কেটা সংখ্যা আছে নাম্বাৰ অফ অবজাৰভেশ্যন 4 এনেকেও কৰিব পাৰে ডাইৰেক্ট কৰিব পাৰে বা আপোনালোকে এনেকেও কৰিব পাৰে চাওক হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে ইয়াক আপুনি 4 ৰে হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰিলে আপুনি কিমান পাব গড়মান কি হৈছে গড়মানটো 27 কৈছে তাৰ মানে এইটো চাওক এই সংখ্যা 4টা আছিল এই সংখ্যা 4টাক আমি যোগ কৰিলো আৰু 4 ৰে হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰিলে আমি গড়মান কিমান পাম 27 প্ৰশ্নত দিয়া আছে 27 বুলি এটা আমি x ৰ মান উলিয়াম হয়নে x ৰ মান আমি উলিয়াম চাওক x কেটা আছে x 4টা আছে 1 2 3 4 সো 4x হ'ব প্লাস ইয়াতে কি আছে 2 4 6 কিমান হ'ব 12 হ'ব আপন কি আছে তলত 4 আছে 27 হয়নে চাওক এটা আপুনি বৰ্জকৰণ কৰিব পাৰে কাৰণ 27 ৰ তলত 1 এটা আছে হয়নে এই ওপৰটো লগত 1 পূৰণ কৰিলে কিমান হ'ব 4x + 12 হ'ব ইকুৱেল কি হ'ব চাওক 27 ৰ 4 পূৰণ কৰিলে আমি কিমান পাম চাওক 7 4 এনেকেও আপুনি পূৰণ কৰিব পাৰে চাওক মই এটা ট্ৰিক আপোনালোকক কৈছোঁ 25 যোগ 2 27 নহয়নে আমি জানো মই কেও এনেকৈ ব্ৰেক কৰিছোঁ সুবিধা হয় 25 ৰ লগত 4 যোগ কৰিলে 25 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 100 হ'ব 4টা 2 কিমান হ'ব 4 × 8 হ'ব তাৰ মানে 108 হ'ব এনেকেও আপোনাৰ কৰিব পাৰে বা ডাইৰেক্টও কৰিব পাৰে কি কথা আছে জাস্ট আপোনালোকক মই ট্ৰিকটো কৈ দিবলৈ চেষ্টা কৰিছোঁ 108 কিমান হ'ব এইটো -12 তাৰ মানে 12টো আমি ৰাইট সাইডত আনিলে কি হ'ব মাইনাস হ'ব হেতু কথা অলৰেডি আপোনালোকে ধৰিব পাৰিছে সব 4x ইকুৱেল কি হ'ব 108 ৰ পৰা 12 বিয়োগ কৰিব লাগে 8 বিয়োগ কৰিলে কিমান গ'ল 100 থাকিলে আৰু কিমান বিয়োগ কৰিব লাগিব 4 বিয়োগ কৰিব লাগিব তাৰ মানে 96 হ'ব হয় ইমপ্লাইজ x ইকুৱেল কি হ'ব 96/4 ইমান কৰি থকাৰ প্ৰয়োজন নাই ডাইৰেক্ট কৰিব পাৰে আপোনালোকে 4 দুগুণ কিমান হ'ব 8 ইয়াতে এক এটা ৰিমাইন্ডাৰ হ'ল নহয় জানো 4 গুণ কিমান হ'ব 16 কিমান পালো 24 প্ৰশ্নত কি কৈছিলে আমি x ৰ মান কি পালো x ৰ মান আমি 24 পালো x ৰ মান আমি 24 পালো প্ৰশ্নত কি সুধিছিলে আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে ইয়াতে কৈছে চাওক The average of 4
consecutive even number is 27 which is the largest number ইয়াত largest number to সুধিছে হয়নে এইটোৱে largest হ'ব এই সংখ্যাটো largest হ'ব নহব জানো ইয়াৰ ইকুৱেল কি হ'ব x ৰ মান 24 plus 6 সমান কি মান হ'ব 30 হ'ব এটা সংখ্যা 30 হ'ব আনটো সংখ্যা কি হ'ব এটো 24 plus 4 কিমান হ'ব 28 হ'ব এটা সংখ্যা 28 হ'ব এটা সংখ্যা কিমান হ'ব এটা সংখ্যা কিমান হ'ব 26 হ'ব এটা কি হ'ব 24 হ'ব সংখ্যাবোৰ কি আছিলে সব 24 26 28 আৰু 30 এই সংখ্যা চাৰিটাৰ আপুনি প্ৰুফ কৰি চাব পাৰে গড়মান ললিও কি পাব 27 এ পাব কৰি চাব পাৰে আপুনি এই চাৰিটা সংখ্যা যোগ কৰি 4 ৰে হৰণ কৰিব কিমান পাব 27 এ পাব কিবা বুজাত অসুবিধা পাইছে নে বাৰু হয় ঠিক আছে বুজাত অসুবিধা পোৱা নাই ন হয় এই প্ৰশ্নটো আপোনালোকেও কৰকচোন প্ৰথম 100টা ধনাত্মক অখণ্ড সংখ্যাৰ গড়মান হ'ল এসএসসি এক্সামত আহিছিলে এই প্ৰশ্নটো 2010 চনত আহিছিলে আপোনালোকে কৰকচোন আমি অলৰেডি এনে ধৰণৰ প্ৰশ্ন কৰি আহিছো নহয় জানো হয় ইয়াৰ ট্ৰিকটো কি আছিল আপোনালোকক কৈছিলো মই n+1/2 ধনাত্মক অখণ্ড সংখ্যা মানে কি স্বাভাৱিক সংখ্যাবোৰকে কৈছে হয়নে ধনাত্মক হয় 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 সব আমি অখণ্ড সংখ্যাৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিছো নহয় নে ডট 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 ইয়াৰ অৰ্থ কি +1 আছে -1 আছে -2 আছে +2 আছে নহয় জানো তাৰ মানে ইয়াত কি সুধিছে ধনাত্মকৰ কথাই কৈছে তাৰ মানে 1 2 3 4 5 6 এনেকৈ গৈ থাকিব নহয় জানো অকল ধনাত্মকৰ কথা সুধিছে ইয়াত 100 লৈকে গৈছে তাৰ মানে কথাটো হ'ল এনেকুৱা 1 + 2 + 3 + 4 + 5 এনেকৈ গৈ 100 লৈকে হয়নে কিমান হ'ব গড়মান আপুনি 100 ৰে ডিভাইড কৰিব লাগিব এইবোৰ কৈ থকাৰ কি প্ৰয়োজন আছে ডাইৰেক্ট আমি ট্ৰিক এপ্লাই কৰিম n+1/2 নহয় নে ইয়াতে n ৰ মান কি হ'ব 100 হ'ব 100 ৰ লগত 1 যোগ কৰিব লাগিব নহয় জানো কিমান হ'ব 101ক যদি আপুনি 2 ৰে হৰণ কৰে কিমান হ'ব 50.5 উত্তৰ কাৰ ওলাইছে বাৰু অপচন বি হয় এনে ধৰণৰ প্ৰশ্ন এসএসসি টো আহে কম্বাইন এক্সামবোৰতো অহাৰ চান্স আছে সো আপোনালোকে মন ৰাখিবলৈ চেষ্টা কৰিব হয় নেক্সট প্ৰশ্নটো কৰক ইয়াতে কি কৈছে 100ৰ ভিতৰত থকা অযুগ্ম সংখ্যাবোৰৰ গড়মান হ'ল চাব কিন্তু ইয়াত অযুগ্ম সংখ্যা বুলি কৈছে হয় ট্ৰাই কৰি চাওক হেতু এসএসসি এক্সামত আহিছিলে 2010 চনত হয় অসুবিধা পাইছে ন চাওক মই ক'বলৈ চেষ্টা কৰিছো হয় নেক্সট প্ৰশ্নবোৰ আপোনালোকে আৰামত পাৰিব ইয়াতে কিয় অসুবিধা পাইছে আপোনালোকে মই ধৰিব পাৰিছো ইয়াত অযুগ্ম সংখ্যাটো আহি গৈছে হয়নে হয় আৰু যি কি নহওক চাওক গম পাব হয় অযুগ্ম সংখ্যা কৈছে মই সৰু এটা এক্সাম্পল আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে এই সৰু এক্সাম্পলেৰে প্ৰুফ কৰি চাব একেটা অযুগ্ম সংখ্যা হয়নে অযুগ্ম সংখ্যা 1 3 5 7 এটা এক্সাম্পল লৈ আনিছো আপোনালোকলৈ মই এই অযুগ্ম সংখ্যাবোৰ ইয়াৰ যোগফল কি হ'ব কওকচোন আপোনালোকে মোক এইটোতো সৰু সংখ্যা মানে চাৰিটা সংখ্যাই আছে হয় না মই যোগফলটো সুধিছো হয় 10 কিমান হ'ল 16 যোগফল কিমান হ'ল 16 হ'ল চাওক ইয়াৰ পৰা আপোনালোকে ট্ৰিকটো নিজে আৱিষ্কাৰ কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকে ট্ৰিকটো নিজে আৱিষ্কাৰ কৰিব পাৰিব মই কি ক'ব বিচাৰিছো চাওক এই চাৰিটা সংখ্যা যোগ কৰিলে আমি কিমান পাইছো 16 পাইছো তাৰ মানে অযুগ্ম সংখ্যা চাৰিটা যোগ কৰিলে প্ৰথম অযুগ্ম সংখ্যা চাৰিটা যোগ কৰিলে আমি কিমান পাইছো 16 পাইছো অযুগ্ম সংখ্যাৰ এই n টমটো কি আছিল 7 আছিল n ৰ মান কি আছিল 7 আছিল তাৰ মানে ট্ৰিকটো কি লগাইছে চাওক তাৰ মানে এনেকৈ লগাইছে এটো চাওক কেটা সংখ্যা আছে 1 2 3 4 প্ৰথম অযুগ্ম চাৰিটা
সংখ্যাৰ যোগফল কিমান হ'ব 16 তাৰ মানে 4 স্কয়াৰ কৰিছে 4 4 গুণ কিমান 16 ধৰিব পাৰিছে নে আপোনালোকে ধৰিব পাৰিছে চাওক 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ 11 যোগ 13 ইয়াৰ ইকুৱেল কি হ'ব যোগফলটো দিছে মই গড়মান সোধা নাই এতিয়ালৈকে গড়ৰ কথা মই এতিয়ালৈকে কোৱা নাই আপোনালোকক এই সংখ্যাকেইটা যোগ কৰিলে কিমান পাব আপোনালোকে মোক কওকচোন এটা হয় এটাকে যোগ কৰি থাকিব নেকি নো নিড কি কৰিব কিমানটা অযুগ্ম সংখ্যাতে হিসাব কৰক 1 2 3 4 আমি অলপ পাছত এইবোৰো হিসাব নকৰিম এইবোৰো হিসাব কৰি নাথাকিম কিন্তু প্ৰথমে আমি কনসেপ্টৰ কাৰণে হিসাব কৰিবলৈ চেষ্টা কৰিম 1 2 3 4 5 6 7 সাতটা আছে কেটা আছে সাতটা অযুগ্ম সংখ্যা আছে আৰু এই ট্ৰিকটো কেতিয়া আমি এপ্লাই কৰিব পাৰিম প্ৰথমৰ পৰা যাব লাগিব প্ৰথমৰ পৰা আহি আছে এটো কোটো ব্ৰেক কৰা নাই সিকোয়েন্সটো হয়নে চাক ইয়াক কি কৰি দিব স্কয়াৰ কৰি দিব 7 7 গুণ কিমান হ'ব 49 আপুনি প্ৰুফ কৰি চাব পাৰে একটা যোগ কৰি চাব পাৰে 49 এ পাব আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে চাওক 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ এনেকৈ গৈ আপোনালোকে মোক কওকচোন 21 ইয়াৰ উত্তৰ কি হ'ব ইয়াত ডট ডট দিছো তাৰ মানে ইয়াতে কি আছে 11 আছে 13 আছে 17 আছে 19 আছে এইকেইটা মই লিখি থকা নাই ফাৰ্ষ্টত আপুনি কনফাৰ্ম কৰি ল'ব লাগিব 21 1ৰ পৰা 21 লৈকে কেইটা অযুগ্ম সংখ্যা আছে ফাৰ্ষ্ট অফ অল আপুনি এটো কনফাৰ্ম কৰি ল'ব লাগিব হয় চাওক প্ৰথমতে আপুনি কনফাৰ্ম কৰি ল'ব লাগিব 21 হয় 21 লৈকে কেইটা অযুগ্ম সংখ্যা আছে কেনেকৈ কনফাৰ্ম কৰিব চাওক হল এটা एग्जांपल মই ল'ব বিচাৰিছো 1 3 5 7 এই 7 লৈকে কেইটা অযুগ্ম সংখ্যা আছে 1ৰ পৰা 7 লৈকে কেইটা অযুগ্ম সংখ্যা আছে 4টা আছে সংখ্যা হৰু কাৰণে আমি ক'ব পাৰিছো তাৰ মানে কেইটামান সংখ্যা থকাৰ কাৰণে আমি ডাইৰেক্ট ক'ব পাৰিছো নহয় জানো চাওক ইয়াৰ ট্ৰিকটো কেনেকৈ উলিয়াব পাৰে আপুনি ইয়াতে n তাৰ মানে কেইটা সংখ্যা আছে কেনেকৈ উলিয়াব 7 plus 1 upon 2 এনেকৈ উলিয়াব পাৰে তাৰ মানে মই কি ক'ব বিচাৰিছো তাৰ মানে মই কি ক'ব অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত এক এটা আপুনি যোগ কৰিব তাৰ পিছত 2 ৰে হৰণ কৰি দিব 2 ৰে হৰণ কৰি দিব 8ক যদি আপুনি 2 ৰে হৰণ কৰে কিমান হ'ব 4 এই 4টো কি হয় তাৰ মানে 1ৰ পৰা 7 লৈকে 4টা অযুগ্ম সংখ্যা আছে হয়নে এটা 1ৰ পৰা 21 লৈকে কেইটা অযুগ্ম সংখ্যা আছে আপোনালোকে আৰামত কৰিব পাৰিব মই কি কৈছো আপোনালোকক ইয়াৰ লগত এক এটা যোগ কৰক 21 ৰ লগত এক যোগ কৰিলে কিমান হ'ব 22 হ'ব 22ক এতিয়া আপুনি 2 ৰে হৰণ কৰক 22ক আপুনি 2 ৰে হৰণ কৰিলে কিমান পাব 11 হ'ব তাৰ মানে গম পালো 1ৰ পৰা 21 লৈকে 11টা অযুগ্ম সংখ্যা আছে কেইটা সংখ্যা আছে 11টা অযুগ্ম সংখ্যা আছে তেহলে 11 কিমান 121 যোগফল কিমান হ'ব 121 ট্ৰিকটো আমি জানো কেইটা অযুগ্ম সংখ্যা আছে এটো আমি প্ৰথমতে উলিয়াই ল'ব লাগে তাৰপিছত যদি স্কয়াৰ কৰিলে যোগফলটো ওলাই যাব আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে চাওক মই কিয় এইবোৰ আপোনালোকক প্ৰেক্টিছ কৰাইছো আপোনালোকে গম পাব 1 plus 2 নহয় 3 5 7 এটা আপোনালোকে মোক কওক ডট ডট প্লাস 37 ইয়াৰ যোগফলটো কওকচোন যোগফলৰ সমষ্টি কি হ'ব হয় ইয়াতে কি আছে 37 প্লাস 1 কৈ দিয়ক 2 নহয় জানো কি হ'ব 38 upon 2 এতিয়া চাওক স্কয়াৰ কৰি দিয়ক 19ক আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে খুব ধুনীয়া ট্ৰিক হয় হেবোৰ আপোনালোকে এপ্লাই কৰিব পাৰিব 19ক এতিয়া আপুনি স্কয়াৰ কৰি দিয়ক আমিতো স্কয়াৰ আলোচনা কৰি আহিছো নহয় জানো বৰ্গ সংখ্যাবোৰ আমি আলোচনা কৰি আহিছো কিমান হ'ব 361 হ'ব বা এইটো আপোনালোকক মই কোৱা নাই সাগে 19 স্কয়াৰ ইয়াৰ ট্ৰিকটো আপোনালোকে জানে সাগে ডাইৰেক্ট কেনেকৈ উলিয়াব পাৰে
ডাইৰেক্ট কেনেকৈ উলিয়াব পাৰে এই 9 স্কোৱাৰ কৰিব লাগে চাওক মই অকণমান কৈ দিছোঁ 1 মিনিটত মই কৈ দিবলৈ চেষ্টা কৰিছোঁ এই 9ৰ বৰ্গ কি হ'ব 9 9 গুণ কিমান হ'ব একাশী হ'ব 1ৰ বৰ্গ কি হ'ব 1ক বৰ্গ কৰিলে কি হ'ব 1 হ'ব হয়নে চাওক এতিয়া কি কৰিব লাগে এইকেইটা পূৰণ কৰিব লাগে 1 9 আৰু ওপৰত মানে সূচকত থকা সংখ্যাটো পূৰণ কৰিব লাগে মই আগৰ ভিডিঅ'বোৰত অলৰেডি আলোচনা কৰিছোঁ 9 1 গুণ 9 9 গুণ কিমান হ'ব 18 আৰু সদায় এককৰ ঘৰটো এৰিব লাগে 9 গুণ কিমান হ'ব 18 দশকৰ ঘৰৰ পৰা লিখিব লাগে যোগ কৰি দিয়ক 8 কিমান হ'ল 16 6 1 3 হয়নে 361 এই ট্ৰিকটো আপোনালোকে এপ্লাই কৰিব পাৰে ডাইৰেক্ট মুখস্থ কৰিব পাৰে হয় এই প্ৰশ্নটো এতিয়া আপোনালোকে কৰক মই এই প্ৰশ্নটোৰ কাৰণে ইমান এইবোৰ কৈ থাকিবলৈ চেষ্টা কৰিলোঁ হয় চাওক সকলোৰে সুবিধাৰ্থে মই অকণমান লিখি দিবলৈ চেষ্টা কৰিছোঁ হয় ধৰিব পাৰিছে আপোনালোকে 100ৰ ভিতৰত বুলি কৈছে চাওকচোন আপোনালোকে 100টো আমি লিখিব পাৰিম জানো কওকচোন আপোনালোকে 100টো যুগ্ম সংখ্যা হয় জানো যুগ্ম সংখ্যা নহয় সো 99 লৈকে লিখিব লাগিব কলৈকে লিখিব লাগিব 99 লৈকে লিখিব পাৰিম কাৰণ 99 টো অযুগ্ম সংখ্যা 100টো আমি লিখিব নোৱাৰোঁ ইয়াতে 100 টো যুগ্ম সংখ্যা হয়নে এইকেইটাৰ আমি কিহেৰে হৰণ কৰিব লাগিব কেইটা থাকিব 50টা থাকিব কিমান থাকিব 50টা থাকিব কাৰণ ইয়াত যুগ্ম সংখ্যাবোৰ নাই 2 নাই 4 নাই 6 নাই হয়নে মই আপোনালোকক কৈছোৱেই 1ৰ পৰা 99 লৈকে অযুগ্ম সংখ্যাবোৰ কেইটা হ'ব তেতিয়া ট্ৰিকটো আপোনালোকক কি কৈছিলোঁ ইয়াৰ লগত আপুনি এক এটা যোগ কৰিব লাগে ইয়াৰ লগত আপুনি এক এটা যোগ কৰিলে কিমান হ'ব 100 হ'ব 100ক 2 ৰে হৰণ কৰিলে হৈ গ'ল 50 হ'ব তাৰ মানে আধা 1ৰ পৰা 99 লৈকে কেইটা অযুগ্ম সংখ্যা থাকিব 50টা থাকিব সো আপুনি কি নাম্বাৰ অফ অবজাৰভেশ্যনেৰে হৰণ কৰিব লাগিব 50 ৰে হৰণ কৰিব লাগিব নহয় জানো আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এতিয়া আপোনালোকে কৰকচোন 1ৰ পৰা 99 লৈকে হয় কিমান পাইছে আপোনালোকে চাওক হেতুটো ডাইৰেক্ট ওলাই আছে নহয় জানো ইয়াৰ পৰা 1ৰ পৰা 99 লৈকে 50টা আছে 50ক স্কয়াৰ কৰিব নালাগিব জানো চাওক 50ক স্কয়াৰ কৰিলে কি উত্তৰটো ওলাই যাব তাৰ মানে মই কি ক'ব বিচাৰিছোঁ চাওক একদম সৰলীকৃত কৰি দিবলৈ চেষ্টা কৰিছোঁ হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে আমি গম পালোঁ 1ৰ পৰা 99 লৈকে কেইটা অযুগ্ম সংখ্যা আছে 50টা আছে ট্ৰিকটো মই কি কৈছিলোঁ আপোনালোকক স্কয়াৰ কৰিব লাগে কৈছিলোঁ এই 50ক স্কয়াৰ কৰিলে কিমান হ'ব 50ক স্কয়াৰ কৰিলে কিমান 5 5 গুণ 25 0 দুটা 2500 হ'ব ইয়াত কি হ'ব 2500 তাৰ মানে এইকেইটা যোগ কৰিলে আমি কিমান পাম 2500 পাম তলত কি আছে 50টা সংখ্যা আছে সো 50 এ হৰণ কৰিব লাগিব নহয় জানো 0 0 কেনসেল গ'ল 5 5 গুণ কিমান হ'ব 25 ইয়াতে কি থাকিলে 5 আৰু 0 তাৰ মানে কিমান পালো 50 পালো এইবোৰ এনেকৈ আমি নকৰো মই কনসেপ্টৰ কাৰণে আপোনালোকক কৰিবলৈ চেষ্টা কৰিছো কেনেকৈ কৰিব আপোনালোকে চাওক তলত 50 হ'ব হয়নে এইটো কি হ'ব 50 স্কয়াৰ ডাইৰেক্ট লিখক তাৰ মানে 50 স্কয়াৰ মানে কি 50 দুটা পূৰণ হৈ আছে তলত 50 এটা আছে 50 50 কেনসেল গ'ল কি থাকিলে 50 ইয়াৰ ইকুৱেল কি হ'ব 50 হ'ব অসুবিধা পাইছে নি বাৰু বুজাত কাৰো অসুবিধা হ'ব নালাগে মোৰ বোধে নেক্সট প্ৰশ্নটো লৈ আহিছো এই প্ৰশ্নটো আপোনালোকে ট্ৰাই কৰকচোন হয় আমাৰ সময়ও হৈ গৈছে আৰু ইউটিউবতো মোৰ লাইভ ক্লাছ এটা আছে হয় ফ্ৰী লাইভ ক্লাছ এটা আছে আপোনালোকে গম পাইছে চাগে আপোনালোকেও চাব পাৰে ইচ্ছা কৰিলে আমি প্ৰেক্টিছ কৰাই আছো তাত আপোনালোকৰ প্ৰেক্টিছো হ'ব সময় পালে চাব 8:30 ৰ পৰা লাইভ ক্লাছটো ফ্ৰীকে দিবলৈ চেষ্টা কৰি আছো হয় ইয়াৰ পাছত আৰু এটামান প্ৰশ্ন আছে চাওক ইয়াত কি আছে 1 স্কয়াৰ 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ প্লাস
5 স্কোয়াৰ 6 স্কোয়াৰ প্লাছ 7 স্কোয়াৰ এইকেইটা কিহেৰে হৰণ কৰিব লাগিব 1 2 3 4 5 6 7 7ৰে হৰণ কৰিব লাগিব এতিয়া আপোনালোকে ফাৰ্স্ট অফ অল এইটো কথা জানিব লাগিব স্বাভাৱিক সংখ্যাবোৰৰ প্ৰথম nটা স্বাভাৱিক সংখ্যাবোৰৰ মানে বৰ্গ স্বাভাৱিক সংখ্যাবোৰৰ যোগফলৰ সমষ্টিটো আপুনি জানিব লাগিব এই ট্ৰিকটো আপোনালোকে প্ৰথমে জানিব লাগিব নহলে আপুনি কিমান কৰি থাকিব একক স্কয়াৰ কৰি আকৌ দুয়ক স্কয়াৰ কৰি এখিনি স্কয়াৰ কৰি আকৌ যোগ কৰি আকৌ 7ৰে হৰণ কৰি এনেকৈ যদি কৰে আপোনালোকৰ উত্তৰ ওলাব 5 মিনিট সময় লাগিব 6 মিনিট সময় লাগিব হয়নে ইমানটো সময় নেপাব আপোনালোকে সো ট্ৰিক এপ্লাই কৰিবই লাগিব ট্ৰিকটো এপ্লাই কৰিবই লাগিব হয়নে ইয়াৰ ট্ৰিকবোৰ আগৰ ভিডিঅ'বোৰত মই অলৰেডি আলোচনা কৰিছো সব ইয়াৰ ট্ৰিকটো মই কৈ দিবলৈ চেষ্টা কৰিছো twice n plus 1 মই অলৰেডি ধুনিয়াকৈ ভিডিঅ' প্ৰস্তুত কৰি থৈছো ইয়াৰ ওপৰত আমি নাম্বাৰ সিৰিজৰ টপিকটো যেতিয়া আহিব আমি আলোচনা কৰিম ইয়াতে আমি ইমান বিশদভাৱে আলোচনা নকৰো চাও এই সূত্ৰটো আপোনালোকে মনত ৰাখিব লাগিব n into n plus 1 into twice n plus 1 upon 6 এই সূত্ৰটো আপোনালোকে মনত ৰাখিব লাগিব তাৰ মানে মই কি ক'ব বিচাৰিছো ইয়াতে n ৰ মান কি হ'ব n টমটো 7 হ'ব নহয় জানো 7 into 8 into কি হ'ব 2 4 সব এবাৰ লিখি দিছো হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে 7 into সব কি হ'ব 7 plus 1 হয় twice into 7 plus 1 upon কি হ'ব 6 হ'ব সব 7 into 8 কি হ'ব এটো কৰক 2 7 গুণ 14 কে 15 হ'ব নহয় জানো 6 মই ইয়াতে লিখি দিবলৈ চেষ্টা কৰো ইয়াতে তলতে লিখি দিছো এতিয়া আপুনি কটাকটি কৰিব পাৰে কেনেকৈ কৰিব পাৰে সব দুয়ক আপুনি 2 পূৰণ 3 লিখিব পাৰে নহয় জানো 2 4 গুণ কিমান হ'ব 2 4 গুণ 8 2 2 3 5 গুণ কিমান হ'ব 15 কিমান পাব কিমান পালে 7 4 into 5 হয়নে 7 into 4 into 5 এই ওপৰটো কৰি আপুনি কিমান পাব 7 into 4 into 5 upon 7 মই কিয় পূৰণ কৰা নাছিল ডাইৰেক্ট কিয় পূৰণ কৰা নাছিল কাৰণ ইয়াত তলত 7 এটা আছে কটাকটি কৰিবলৈ সুবিধা হ'ব নহয় জানো কেনসেল কৰিলো কিমান পালো 5 4 গুণ কিমান হ'ব 20 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন বি হয় ইয়াৰ সূত্ৰটো আপোনালোকে মনত ৰাখি ল'ব একৰ পৰা যদি সিৰিয়েল কৰি যদি গৈ থাকে বৰ্গ সংখ্যাবোৰৰ সূত্ৰটো হৈছে n into n plus 1 তাৰ মানে ইয়াৰ লগত আপুনি কি পূৰণ কৰিব মই আৰু এটা এক্সাম্পল দিবলৈ চেষ্টা কৰিছো চাওক 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ প্লাস 5 স্কয়াৰ ইয়াৰ ইকুৱেল কি হ'ব এইটো চাব ইয়াত কি আছে n ৰ মান 5 আছে 5 ৰ লগত আপুনি কি পূৰণ কৰিব 6 পূৰণ কৰিব পিছৰ সংখ্যাটো পূৰণ কৰিব তাৰ পিছত আকৌ পূৰণ কি পূৰণ কৰিব n twice n আছে নাই twice n plus 1 তাৰ মানে কি এই n ৰ লগত 2 পূৰণ কৰিব 5 দুগুণ কিমান হ'ব 10 তাৰ মানে 2 5 গুণ 10 এক এটা আছে এক টু যোগ কৰি দিব কাৰণ ফৰ্মুলাটো কি আছিলে n into n plus 1 twice n plus 1 হয়নে সো কি হ'ব 5 6 গুণ কিমান হ'ব 5 6 গুণ 30 বা এনেকৈ কৰিব পাৰে আৰু twice n কিমান হ'ব 5 দুগুণ 10 11 নহয় জানো তল 6 হ'ব 60 কেনসেল গ'ল কিমান হ'ব 5 11 55 একেটা কৰিলে আমি কিমান পাম 55 পাম আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে হয় এই প্ৰশ্নটো আপোনালোকে কৰি চাব মই অলৰেডি কৰিয়ে দিলো হয়নে এটো কৰিয়ে দিলো হয় পাছেৰে হৰণ নাই এইটো মই হেতুৱে উলিয়াইছো অকল ইয়াৰ যোগফলটোৱে উলিয়াইছো মই গড় মানটো উলিওৱা নাই হয় নহয় চাওক এই সংখ্যাবোৰৰ মই অকল যোগফলটোৱে উলিয়াইছো ধৰিব পাৰিছে আপুনি হয় আপুনি ঠিকই কৈ আছে মই গড় মানটোৰ কথা ইয়াত কোৱা নাই মানে হয় আপুনি গড় মানটো কৰিবনে পাছেৰে হৰণ কৰিব লাগিব হয় মই জাস্ট এই সংখ্যাবোৰৰ যোগফলৰ সমষ্টিটোৰ কথা কৈছো হয় ঠিকই আপুনি ধৰিছে হয় এটা আপুনি যেতিয়া কৰিব এইটো নিজে কৰি চাব মই এইকেইটা সংখ্যাৰ যোগফলটো কৰি দিলো হয় এটা আপুনি পাছেৰে হৰণ কৰিব কিমান পাব এইটো আপুনি কৰি চাব ইয়াৰ আনসাৰ কিমান হ'ব এ হ'ব নহয় জানো
এই প্ৰশ্নটো মই অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ খুব ধুনীয়া প্ৰশ্ন হয় চাওক SSC এক্সামত আহিছিলে 2010 চনত বুজিবলৈ চেষ্টা কৰ এনেধৰণৰ প্ৰশ্ন কিন্তু খুব আহে মনত ৰাখিব একদম ইজি হয় চাওক এটা পৰিয়ালৰ মাক আৰু বাপেকৰ গড় বয়স 35 বছৰ হৈছে ভালকৈ মন কৰিব তাৰ আগতে মই এটা এক্সাম্পল আপোনালোকক দিব বিচাৰিছোঁ চাওক আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ আছে প্ৰায় তথাপিতো একদম সহজ ভাষাৰে মই ক'বলৈ চেষ্টা কৰিছোঁ গড় মানে কি হয় গড়ৰ কনচেপ্টটো মই ক'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ কিমান টকা আছে সাপোজ এইটো গৌৰৱ ধৰিছোঁ গৌৰৱক মই অংকন কৰি দিবলৈ চেষ্টা কৰিছোঁ সেইটো গৌৰৱৰ লগৰ গৌৰৱৰ 12 টকা আছে আৰু লগৰজনৰ কিমান টকা আছে 10 টকা আছে ইয়াৰ ক্ষেত্ৰত গৌৰৱৰটো বেছি আছে গড়ৰ ক্ষেত্ৰত বেছিটো কেতিয়াও হ'ব নোৱাৰে সদায় ইকুৱেল হ'ব লাগিব কি হ'ব লাগিব সদায় সমান হ'ব লাগিব কাৰো বেছি থাকিব নোৱাৰিব মানে কিছুমান লগৰ এনেকুৱা হয় ন সাপোজ তোৰ বেছি আছে বোলে দে তোৰ পৰা অকণমান দে সমান কৰিবই লাগিব আপোনালোকে তেনেকৈ ধৰি লওক ঘৰুৱা ভাষাৰে আপোনালোকে ধৰি লওক বেছি কাৰো থাকিব নোৱাৰিব মানে কাৰোবাৰ যদিও বেছি থাকে ভগাই লৈ ল'ব মানে সেইটোৱে গড় তাৰ মানে মই কি ক'ব বিচাৰিছোঁ আৰু এটা মই লগৰ অংকন কৰি দিব চেষ্টা কৰিছোঁ সাপোজ ইয়াত আৰু কিমান আছে ইয়াতে 8 আছে হয় চাওক এইটো গৌৰৱৰ 12 টকা আছে গৌৰৱৰ লগৰ এজনৰ কিমান 10 টকা আছে এজনৰ কিমান আছে 8 টকা আছে এই লগৰজনে এতিয়া এৰি নিদিব মোৰ 8 টকাই আছে মোৰ নহ'ব সমান হ'বই লাগিব গৌৰৱৰ বেছি আছে বুলি কেতিয়াও 12 টকাটো লৈ থাকিব নোৱাৰিব সমান কৰিবগে মানে এইটোৱে গড় আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে কি কৰিব যোগ কৰিব আমি একেলগে যোগ কৰি ল'ব লাগিব যোগ কৰি কি কৰিম সমানে ভগাই ল'মগে হয় আশা কৰিছোঁ ধৰিব পাৰিছে যোগ কৰাৰ আগতে এটা কথা মন কৰক গৌৰৱ আৰু গৌৰৱ লগৰ দুজনৰ টোটেল কিমান টকা আছে 30 টকা নাইনে যদি টকাত ধৰোঁ 30 টকা হয় ভালকৈ মন কৰিব দেই এই সৰু সৰু কনচেপ্টটো আপুনি যদি ভালকৈ বুজিব পাৰে এনেধৰণৰ হাজাৰটা কুৱেশ্যন আপুনি উৰুৱাই দিব পাৰিব চাওক 12 টকা 10 টকা 8 টকা যোগ কৰিলে আমি কিমান পাম টোটেল 30 টকা আমি এনেকৈ নকম নে এই তিনিজনৰ 30 টকা আছে দেই তেনেকৈ ক'ব পাৰোঁ নিশ্চয় ক'ব পাৰোঁ 30 টকা আছে এতিয়া গড় মান কি হ'ব গড় মান বুলি ক'লে নাই এনেকৈ নহ'ব আমি সমানে ভগাই ল'ব লাগিব 30ক সমানে ভগালে কিমান হ'ব 10 টকা নহ'বনে গড় মান কিমান পালে 10 গড় কি হ'ব 10 সমানে ভগাই দিলে কিমান পৰিলেগে 10 কথাটো হ'ল 30ক টোটেলক আপুনি 3ৰে হৰণ কৰিছে কিমান পাইছে 10 পাইছে সেইটোৱে গড় এটা গড় মানবোৰ আপুনি যদি পূৰণ কৰি দিয়ে তাৰ মানে মই কি ক'ব বিচাৰিছোঁ চাওক এই তিনিজন গ্ৰুপৰ তিনিজন গ্ৰুপ মানে এই গ্ৰুপটোৰ গৌৰৱৰ গ্ৰুপটোৰ গড় মান কিমান কৈছে 10 কৈছে টোটেল কিমান হ'ব টোটেলটো পাবৰ কাৰণে আপুনি কি নাম্বাৰ অফ অবজাৰভেশ্যনে পূৰণ নকৰিবনে তাৰ মানে তিনিজন আছে কেইটা আছে তিনিজন আছে তিনিটো পূৰণ নকৰিবনে তেতিয়া আপুনি কিমান পাব টোটেলটো পাব টোটেলটো নেপাবনে আশা কৰিছোঁ ধৰিব পাৰিছে আপোনালোকে ধৰিব পাৰিছে চাওক আৰু এজন লগৰ আহি গ'ল তেওঁৰ কিমান টকা আছে 50 টকা আছে চাব 50 টকা আছে এতিয়া আপোনালোকে মোক কওকচোন গৌৰৱৰ গ্ৰুপটোলৈ আৰু এজন আহি গ'ল তেওঁৰ ওচৰত কিন্তু কিমান টকা আছে 50 টকা আছে এতিয়া গড় মান কিমান হ'ব আপোনালোকে মোক কওক প্ৰথমে এইটো কৈ লওক হয় গড় মান কিমান হ'ব হয় গুড টোটেল কিমান হ'ব 80 নহ'বনে টোটেল কিমান হ'ব 80 হ'ব গড় মান কিমান হ'ব এটা 4জন হৈ গ'ল 4ৰে আপুনি হৰণ কৰিব কিমান হ'ব 20 হ'ব হয়নে তেতিয়া 10 নহ'ব কিমান হ'ব গড় মানটো কি হ'বগে 20 হ'বগে গড় মানটো কি হ'ব 20 হ'বগে নহয়নে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এটা 20ক যদি আপুনি 4ৰে যদি পূৰণ কৰে কাৰণ 4জন মানুহ হৈ গ'ল 80 টোটেলটো আপুনি পাবগে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে
ক্লিয়াৰ হৈছে ইয়ালৈকে মই কিয় কৈ আছোঁ আপোনালোকে অকণমান পাছত ধৰিব পাৰিব চাওক এই প্ৰশ্নটো এতিয়া চাওক ইয়াতে কি কৈছে এটা পৰিয়ালৰ মাক আৰু বাপেকৰ গড় বয়স কিমান কৈছে 35 বছৰ চাওক মাদাৰ আৰু কি কৈছে ফাদাৰৰ কিমান গড় বয়স কিমান কৈছে 35 কৈছে চাওক মই শ্বৰ্ট ফৰ্মত লিখিছোঁ মাদাৰ আৰু ফাদাৰ গড় বয়স কিমান কৈছে 35 তেনেহ'লে আপোনালোকে তাৰ পৰা এটা কথা স্পষ্ট হ'ব নোৱাৰিবনে মাদাৰ আৰু ফাদাৰৰ মাক বাপেকৰ মুঠ বয়স কিমান হ'ব মোক কওকচোন আপোনালোকে মুঠ বয়স কিমান হ'ব প্ৰথমে আপোনালোকে কওক হয় মুঠ বয়স কিমান হ'ব 70 হ'ব নহয় জানো মুঠ বয়স কিমান হ'ব মাদাৰ আৰু ফাদাৰৰ মুঠ বয়স কিমান হ'ব 35 * 2 দুজন আছে হয় নহয় 70 হ'ব 70 টো কি মুঠ বয়স চাওক নেক্সট ইয়াতে কি কৈছে যদি মাক বাপেক আৰু সিহঁতৰ একমাত্ৰ পুত্ৰৰ গড় 27 বছৰ হ'লে পুত্ৰৰ বয়স কিমান হ'ব তাৰ মানে ইয়াতে কি কৈছে চাওক সন মাদাৰ ফাদাৰ এই তিনিজনৰ গড় বয়স কিমান কৈছে 27 গড় বয়স কিমান কৈছে এইটো গড় বয়স 27 ফাদাৰ আৰু মাদাৰৰ গড় বয়স কিমান আছিলে 35 আছিলে এতিয়া আপোনালোকে মোক কওকচোন এই সনটো আহি গ'ল ল'ৰাটো আহি গ'ল তিনিজনৰ মুঠ বয়স কিমান হ'ব এই গড় বয়সটোৰ লগত 3 পূৰণ কৰিব লাগিব হয়নে 7 × 3 = 21 2 কৰিলে 3 × 2 = 6 7 8 কিমান হ'ল 81 হ'ল তাৰ মানে চাওক এটা কথা আপোনালোকে মন কৰক মাক আৰু বাপেকৰ মুঠ বয়স 70 আছিলে হয়নে ল'ৰাটোৰ মাকৰ বাপেকৰ মুঠ বয়স কিমান হ'ল 81 এতিয়া আপোনালোকে মোক কওক ল'ৰাটোৰ বয়স কিমান হ'ব নিজে ওলাই আছে দেখোন হয়নে কাৰণ কথাটো হ'ল চাওক কাৰোবাৰ হয়তো অসুবিধা হ'ব পাৰে আপোনালোকে ধৰিব পাৰিছে এক্সামত এনেধৰণৰ প্ৰশ্ন আহে আপোনালোকে চাওক মাক আৰু দেউতাকৰ টোটেল বয়স কিমান আছিলে 70 হয়নে 70 আৰু এই তিনিজনৰ বয়স কিমান কৈছে 81ৰ পৰা মাক দেউতাকৰ বয়সটো মাইনাছ কৰি দিলে হৈ গ'ল 11 নহ'বনে ল'ৰাটোৰ বয়স কিমান হ'ব 11 হ'ব যেতিয়া আপুনি ল'ৰাটোৰ বয়সটো 11ৰ লগত 70 যোগ কৰে 81 নেপাবনে বুজাত কাৰোবাৰ অসুবিধা পাইছে নে বাৰু অসুবিধা হৈছে নে কওকচোন আপোনালোকে আমি ক্লাছটো ইমানতে সমাপ্ত কৰিম হয় ধুনীয়াকৈ বুজি পাইছে হয় এনে ধৰণৰ প্ৰশ্ন আহিব আপোনালোকে প্ৰেক্টিছ কৰিব আৰু এই প্ৰশ্নটো এছএছসি এক্সামত আহিছিলে এছএছসিটো এনে ধৰণৰ প্ৰশ্ন আহে ষ্টেট লেভেলতো আহেই সো ইমান টান প্ৰশ্ন নাহে আপোনালোকে নেভাবিব যে বহুত টান প্ৰশ্ন আহিব বুলি হয় কনসেপ্টটো খালি ক্লিয়াৰ কৰিব লাগে কনসেপ্ট ক্লিয়াৰ কৰিলে আপুনি যি কোৱেশ্চনে নাহক আপুনি পাৰিব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আৰু এই ক্লাছৰ জৰিয়তে আপোনালোকৰ উপকৃত হৈছে বুলি মই ধৰি লৈছোঁ আৰু আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে এই ক্লাছত ধৈৰ্য সহকাৰে অংশগ্ৰহণ কৰি থাকিলে তাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল